ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে ভাৰত দেশৰ অধীনত যিসমূহ জনজাতীয় ব্যক্তি আছে বিভিন্ন অঞ্চলত তেওঁলোকৰ সৰ্বাংগীন উন্নয়ন আৰু চৰকাৰৰ যি জনকল্যাণমূলক আঁচনি আছে তাৰ সম্পূৰ্ণৰূপে তেওঁলোকে যাতে উপকৃত হ'ব পাৰে তাৰ কাৰণে ধৰতি আবা গ্ৰাম্য উৎকৰ্ষ অভিযান নামেৰে এক অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। নৱেম্বৰ মাহত আমাৰ জিলাত হৈ গৈছে, য'ত আমি জনজাতীয় লোকসকলৰ মাজত প্ৰায় 2114জন মানুহক আমি পট্টা ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ, যিসকল লোকে ফৰেষ্ট এৰিয়াত আছিলে। অসম ফৰেষ্ট ৰাইট 2006 অধীনত আৰু 6833.44 হেক্টৰ মাটি ইতিমধ্যে তেওঁলোকক আমি পট্টা দিছোঁ। ইয়াৰ বাহিৰেও এইবাৰ অহা 15 জুনৰ পৰা ধৰতি আবা গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত গোটেই আমাৰ জিলাখনত এক দীঘলীয়া আমি এটা যাত্ৰা আৰম্ভ কৰিম, যিটো যাত্ৰাৰ মাধ্যমেৰে প্ৰত্যেকজন জনজাতীয় ব্যক্তি যিসকল এতিয়া উপযুক্ত বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বাহিৰত আছে তেওঁলোকক সামৰিবৰ কাৰণে। এই গোটেই আঁচনিটো ভাৰতবৰ্ষৰ এজন অতি জননেতা পূজনীয় জনজাতীয় স্বাধীনতাৰ সংগ্ৰামী বিৰছা মুণ্ডাৰ স্মৃতিত এইটো উৎসৰ্গিত কৰিছে। আৰু এই আঁচনিৰ অধীনত ভাৰতবৰ্ষৰ মহামহিম প্ৰধানমন্ত্ৰীৰ আদিবাসী ন্যায় মহা অভিযান আঁচনিৰ যিবিলাক আঁচনি আছে সেইবিলাক আঁচনি আমি ইয়াতে সামৰি লওঁ। এতিয়া কথা হৈছে কি, আমাৰ জিলাখনত এতিয়ালৈকে প্ৰায় 278খন গাঁৱত প্ৰায় 40,000তকৈ বেছি আমাৰ জনজাতীয় লোক বসবাস কৰি আছে। ইতিমধ্যে তেওঁলোকক বিভিন্ন আঁচনিৰ দ্বাৰা সামৰি ল'বলৈ বিচৰা হৈছে। ইতিমধ্যে সামৰি লোৱা আঁচনিবিলাক আপোনালোকে জানে। PM কিষাণ আঁচনি, NFS ৰেচন কাৰ্ড দিয়া হৈছে, JJMত হাউচ হোল্ড টেপ কানেকশ্যন দিয়া হৈছে, ইণ্ডিভিজুৱেল হাউচ লেট্ৰিন দিয়া হৈছে, আয়ুষ্মান ভাৰতৰ ক্ষেত্ৰত আমি আয়ুষ্মান কাৰ্ড দিয়া হৈছে। আৰু ইয়াৰ বাহিৰেও জন আৰোগ্য আঁচনিৰ অধীনত আমি প্ৰত্যেকগৰাকী মানুহকে আমি যি ইনষ্টিটিউচনেল ডেলিভাৰী হয় তেওঁলোকক হেল্থৰ পৰা 1000 টকাকৈ আৰু প্ৰাইম মিনিষ্টাৰ্ছ মাতৃ বন্দনা যোজনাৰ অধীনত 5000কৈ 6000কৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। শিশুসকলক SNPৰ খাদ্য যোগান ধৰা হৈছে। ইয়াৰ বাহিৰেও আমাৰ এইখনত প্ৰায় 300ৰ ওচৰা-ওচৰি ইতিমধ্যে মডেল অংগনবাদী চেণ্টাৰ আমি দিয়া হৈছে, আৰু তাৰ মাজত বহুকেইটাই আমাৰ জনজাতীয় এৰিয়াত আমি ইতিমধ্যে আমি দিছোঁ। APDCLৰ আমাৰ PM সূৰ্য ঘৰ আছে। তাৰ বাহিৰেও বেংকৰ জিৰ' বেলেঞ্চ একাউণ্ট জনধন আঁচনি আছে, KCC আছে। আৰু ইয়াৰ বাহিৰেও ভূমিপুত্ৰসকলৰ কাৰণে যি চাৰ্টিফিকেট তেওঁলোকৰ চাৰ্টিফিকেট আছে তাৰ আমি ব্যৱস্থা কৰি আছোঁ। প্ৰাইম মিনিষ্টাৰ্ছ আপোনাৰ আৱাস যোজনাৰ অধীনত, NREGAৰ অধীনত, IBSৰ অধীনত বিভিন্ন আঁচনি ইতিমধ্যে আমি ৰূপায়ণ কৰি আছোঁ। এতিয়া মোৰ মুখ্য উদ্দেশ্যটো হৈছে এই আঁচনিৰ যিসকল উপযুক্ত ট্ৰাইবেল ব্যক্তি জনজাতীয় ব্যক্তি এতিয়া এই আঁচনিৰ পৰা বাহিৰত আছে তেওঁলোকক ড'ৰ ষ্টেপত যাতে আঁচনিসমূহৰ মাজত সোমোৱাই ল'ব পাৰি, আৰু তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই আমি যোৱাৰ ব্যৱস্থা কৰিছোঁ। অহা 15 জুনৰ পৰা 15 দিন চলিব, আৰু তাতে সকলো ডিপাৰ্টমেণ্টৰ একোজনকৈ প্ৰতিনিধি থাকিব। তেওঁলোকে যাব, গাঁওখনত মিটিং কৰিব, আধাৰ যদি কাৰোবাৰ নাই আধাৰ দিয়াৰ ব্যৱস্থা কৰিব, আয়ুষ্মান ভাৰত কাৰ্ড যদি নাই কাৰোবাৰ আয়ুষ্মান ভাৰত দিয়াৰ ব্যৱস্থা কৰিব। সকলো ধৰণৰ আঁচনি অৰ্থাৎ এণ্ড অফ দি ডে আমি এইটো এনালাইচিছ কৰিম যে প্ৰত্যেকজন ব্যক্তিৰে যাতে সুবিধাখিনি পায়। তাৰ বাহিৰেও অসম চৰকাৰৰ বহুকেইটা আঁচনি আছে, অৰুণোদয় আঁচনি আছে, অসম চৰকাৰ নিযুত মইনা আঁচনি আছে, অসম চৰকাৰ অন্যান্য যিসমূহ আঁচনি আছে সেইসমূহ উপযুক্ত ব্যক্তিসকলে পাইছেনে নাই আমি তাত নিৰূপিত কৰিম। এইটো এটা হয়। ছেকেণ্ডলি, যিবিলাক আঁচনি ইতিমধ্যে চলি আছে সেই আঁচনিবিলাক সফল ৰূপায়ণ হৈছে নে নাই তাৰো আমি ব্যৱস্থা কৰিছোঁ। প্ৰত্যেক ডিপাৰ্টমেণ্টৰ পৰা একো টিমটোৱে সেই এনালাইচিছ কৰিব। যিসকল ব্যক্তিয়ে ইতিমধ্যে আঁচনিৰ অন্তৰ্ভুক্ত হ'ল, ফৰ এক্সাম্পল NFS কাৰ্ড, তেওঁলোকে শুদ্ধ হিচাপে চাউল পাই আছেনে নাই, বা তেওঁলোকে স্কুল তেওঁলোকৰ যি অঞ্চলত স্কুল আছে তাত ক্লাছ হৈ আছেনে, মধ্যাহ্ন ভোজন পাইছেনে, এই সকলোবিলাক সামৰি পেলাই এই গোটেই যাত্ৰাটোৰ মুখ্য উদ্দেশ্য।